Hello students, সকলোকে মাইলস্টোন টিউচন একাডেমি চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি কৰিম দশম শ্ৰেণীৰ গণিতৰ বৃত্ত সম্বন্ধ কালি চেপ্টাৰটোৰ অনুশীলনী 12.2। 4 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জিআই কেন্দ্ৰত এটা সমকোণ কৰে। অনুৰূপ 1 নম্বৰ দিয়া আছে গৌণ বৃত্তখণ্ড, 2 নম্বৰ দিয়া আছে মুখ্য বৃত্তকলাৰ কালি নিৰ্ণয় কৰা। আৰু লগতে আমাক দিয়া আছে পাইৰ মানটো পাই ইকুৱেল টু 3.14। আমাক 4 নম্বৰ প্ৰশ্নত কোৱা হৈছে এটো এটা বৃত্ত হ'ব, এই বৃত্তটোৰ এটো এটা কেন্দ্ৰ হ'ব। গতিকে বৃত্তটোৰ ব্যাসাৰ্ধ দিয়া আছে আমাক 10 সেন্টিমিটাৰ, ইফালে থাকিব 10 সেন্টিমিটাৰ আৰু কেন্দ্ৰত 90 ডিগ্ৰী কোণ কৰে বুলি কৈছে। ইফালে কিমান হ'ব আমাৰ 10 সেন্টিমিটাৰ, ইয়াত আমাৰ কি হ'ব ইয়াৰ কোণটো হ'ব 90 ডিগ্ৰী। এতিয়া 1 নম্বৰ প্ৰশ্নত আমাক কৈছে গৌণ বৃত্তখণ্ডৰ কালি উলিয়াব কৈছে। গৌণ বৃত্তখণ্ডৰ কালি বুলি ক'লে ইফালে এটা জিয়া থাকিব, এইটোৰ কালি আমাক উলিয়াব লাগে আমি। এতিয়া আমি হেতু উলিয়াবলৈ গ'লে আমি প্ৰথমতে কি কৰিব লাগিব, বৃত্তকলাৰ কালিটো উলিয়াই ল'ব লাগিব। বৃত্তকলাৰ কালিটোৰ পৰা এই ত্ৰিভুজটোৰ কালিটো যদি মাইনাস কৰি দিওঁ তেতিয়াহ'লে আমি এই বৃত্তখণ্ডৰ কালিটো পাই যাম। এতিয়া এই বৃত্তকলাটোক আমি ধৰি ল'ম অ এ বি। এতিয়া এই বৃত্তকলাৰ কালিটোৰ পৰা আমি অ এ বি ত্ৰিভুজটোৰ কালি মাইনাস কৰি দিলে এই বৃত্তখণ্ডৰ কালিটো আমি পাই যাম। আমাক দিয়া আছে ব্যাসাৰ্ধ দিয়া আছে আমাক আৰু ইকুৱেল 10 সেন্টিমিটাৰ আৰু থিটাৰ মান দিয়া আছে আমাক 90 ডিগ্ৰী। এতিয়া আমি কি কৰিব লাগিব, এই বৃত্তখণ্ডটোৰ কালি উলিয়াব লাগিব। 1 নম্বৰ গৌণ বৃত্তখণ্ডৰ কালি, বৃত্তখণ্ডৰ কালি ইকুৱেল টু এই বৃত্তকলাটোৰ কালি, বৃত্তকলাৰ কালিটোৰ পৰা আমি এই অ এ বি ত্ৰিভুজৰ কালিটো মাইনাস কৰি দিব লাগিব। ত্ৰিভুজ অ এ বিৰ কালি, এতিয়া বৃত্তকলাৰ কালি ফৰ্মুলাটো আমাৰ আছিলে থিটা বাই 360 ডিগ্ৰী ইনটু পাই আৰ স্কুৱেৰ মাইনাস। এতিয়া আমি এই ত্ৰিভুজৰ কালিটো এনেকুৱা পাইছিলোঁ য'ত এইটো 90 ডিগ্ৰী যদি থাকে, 90 ডিগ্ৰী বা তাতকৈ সৰু থাকিলে আমি ইয়াৰ সূত্ৰ এটা পাইছিলোঁ হাফ অফ আৰ স্কুৱেৰ সাইন থিটা। এইটো যদি 90 ডিগ্ৰীতকৈ সৰু হ'লে এইটো পাওঁ, আৰু যদি 90 ডিগ্ৰীতকৈ বেছি হয়, কোণৰ মানটো যদি 90 ডিগ্ৰীতকৈ বেছি হয় তেতিয়াহ'লে এইটো বেলেগ এটা ফৰ্মুলা আছে, সেইটো আমি পিছত যদি পাওঁ তেতিয়া শিকি ল'ম। এইফালে কিমান হ'ব, থিটাৰ মানটো আমাক দিয়া আছে 90 ডিগ্ৰী ডিভাইডেড বাই কি হ'ব 360 ডিগ্ৰী ইনটু পাইৰ মানটো আমাক বেলেগকৈ দিয়া আছে। পাই ইকুৱেল টু আমাক কিমান ল'ব কৈছে 3.14। এতিয়া পাইৰ মানটো কিমান হ'ব 3.14 ইনটু আৰৰ মান দিয়া আছে আমাক 10 স্কুৱেৰ মাইনাস হাফ অফ ইফালে আমাৰ কি আহিব 10 স্কুৱেৰ আহিব, 10 স্কুৱেৰ ইনটু সাইন 90 ডিগ্ৰী। এইফালে চাই লওক ইয়াত কিমান হ'ব, 90ৰে যদি 360 কাটি দিওঁ আমাৰ কেইবাৰ যাব 4 বাৰ যাব। ইয়াত কিমান হ'ব 14 ইনটু 3.14 ইনটু 10 স্কুৱেৰ হ'লে 100 আহিব মাইনাস হাফ অফ এইফালে আহিব আমাৰ 100 ইনটু সাইন 90 ডিগ্ৰীৰ মান কিমান হ'ব আমাৰ 1। এতিয়া এই 4ৰে 100ক আমি কেনচেল কৰি ল'ব পাৰিম, 4 25 100, এই 2ৰে 100ক কেনচেল কৰিলে আমাৰ কিমান পাম 50। এতিয়া ইয়াত থাকিব 3.14 ইনটু 25 মাইনাস 50, এই দুটাটো মাল্টিপ্লাই কৰিলে পাই যাম 78.5 মাইনাস 50। এতিয়া 78.5ৰ পৰা মাইনাস 50টো মাইনাস কৰিলে পাই যাম 22.5 সেন্টিমিটাৰ স্কুৱেৰ। আমি পাই যাম 28.5 সেন্টিমিটাৰ স্কুৱেৰ। এতিয়া আমাৰ 1 নম্বৰটো সমাধান হৈ গ'ল। এতিয়া আকৌ 2 নম্বৰটো আমি কৰি ল'ম। 2 নম্বৰটোত আমাক কৈছে
মুখ্য বৃত্তখণ্ডটোৰ কালি তাৰ মানে সেই পাৰ্টটোক এৰি পেলাই এই গোটেইখিনিৰ কালি আমি উলিয়াই ল'ব লাগিব আমি বৃত্তৰ কালিটোৰ পৰা এই বৃত্তখণ্ডৰ কালিটো মাইনাছ কৰি দিলে আমি পাই যাম মুখ্য বৃত্তখণ্ডৰ কালিটো পাই যাম এতিয়া মুখ্য বৃত্তখণ্ডৰ কালি বৃত্তখণ্ডৰ কালি ইকুৱেল টু বৃত্তৰ কালিটো কি হ'ব পাই আৰ স্কুৱেৰ মাইনাছ 28.5 মাইনাছ কৰিলে ওলাই যাব এতিয়া পাইৰ মানটো আমাক দিয়া আছিলে 3.14 ইনটু আৰৰ মান কিমান আছিলে 10 এতিয়া স্কুৱেৰ আহি যাব 28.5 এতিয়া 3.14 ইনটু 10 টো স্কুৱেৰ কৰিলে আমি পাই যাম 100 মাইনাছ 28.5 তো এতিয়া এই দুটাৰ মাল্টিপ্লাই কৰিলে কিমান পইণ্টটো উঠি যাব কিমান হ'ব 314 মাইনাছ 28.5 এতিয়া 314 ৰ পৰা 28.5 টো মাইনাছ কৰিলে আমি পাই যাম ইফালে ফাৰ্ষ্ট থাকিব ইফালে 5 থাকিব ইফালে থাকিব 314 ৰ পৰা 28.5 টো মাইনাছ কৰিলে আমি পাই যাম 285.5 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমাৰ 4 নম্বৰটো দুইটা সমাধানে হৈ গ'ল এটা চাপে কেন্দ্ৰত এটা 60 ডিগ্ৰী কোণ কৰে নিৰ্ণয় কৰা 1 নম্বৰটোত চাপটোৰ দৈৰ্ঘ্য 2 নম্বৰটোত দিয়া আছে চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাৰ কালি 3 নম্বৰটোত দিয়া আছে অনুৰূপ জিয়াডালৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ডটোৰ কালি 5 নম্বৰটোত আমাক দিয়া আছে r ইকুৱেল দিয়া আছে ব্যাসাৰ্ধ 21 সেন্টিমিটাৰ আৰু থিটা ইকুৱেল দিয়া আছে 60 ডিগ্ৰী 1 নম্বৰটোত বিচাৰিছে আমাক চাপটোৰ দৈৰ্ঘ্য ইকুৱেল টু আমাৰ চাপৰ দৈৰ্ঘ্য ফৰ্মুলাটো আছিলে থিটা বাই 360 ডিগ্ৰী ইনটু টুৱাইচ পাই r এতিয়া থিটাৰ মান দিয়া আছে 60 ডিগ্ৰী ডিভাইড বাই 360 ইনটু 2 ইনটু পাই মান 22/7 ইনটু r ৰ মান 21 সেন্টিমিটাৰ এতিয়া 60 360 কেনসেল যাব পাৰি 6 বাৰ তাৰ পাছত 7 এ 21 ক 3 বাৰ যাব আৰু এই 6 এ 2 এ 6 ক কেইবাৰ যাব 3 বাৰ এই 3 এ 3 কেনসেল গ'ল আমাৰ থাকিলে 22 সেন্টিমিটাৰ এতিয়া চাপটোৰ দৈৰ্ঘ্য আমি পাই গলো 22 সেন্টিমিটাৰ 2 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি এতিয়া চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি হ'ব এই গোটেইখিনি হ'ব ইয়াৰ পৰা ইয়ালৈকে এতিয়া চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাৰ কালি বৃত্তকলাৰ কালি ফৰ্মুলাটো আছিলে থিটা বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ এটা থিটাৰ মান দিয়া আছে আমাক 60 ডিগ্ৰী ডিভাইড বাই 360 ইনটু পাইৰ মান দিয়া আছে 22/7 ইনটু r ৰ মান 21 যেটো স্কয়াৰ আছে কাৰণে আমি দুইটা বেলেগ লিখি দিলো এতিয়া 60 এ 360 ক যাব 6 বাৰ যাব আৰু 7 এ 21 ক যাব 3 বাৰ 7 3 গুণ 21 আকৌ 2 3 গুণ 6 2 11 22 এইটো 3 কেনসেল যাব আমাৰ ওপৰত থাকিলে 11 আৰু 21 এই দুটো মাল্টিপ্লাই কৰি দিলে আমি পাই 231 সেন্টিমিটাৰ স্কয়াৰ 3 নম্বৰটোত কৈছে অনুৰূপ জিয়াডালৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ডটোৰ কালি এতিয়া অনুৰূপ জিয়াডালে গঠন কৰা বৃত্তখণ্ডটো হ'ব হেতু ইফালে ইয়াৰ কালি উলিয়াবলৈ হলে আমি এই বৃত্তকলাটোৰ কালিটোৰ পৰা এই ত্ৰিভুজটোৰ কালিটো মাইনাস কৰি দিলে বৃত্তখণ্ডৰ কালিটো পাই যাম এতিয়া 3 নম্বৰটো কৰি লওঁ অনুৰূপ জিয়াডালে জিয়াডালৰ
অনুৰূপ জিয়াডালে গঠন কৰা বৃত্ত খণ্ডৰ কালি ইকুৱেল টু কি আছিলে বৃত্তকলাৰ কালি মাইনাছ এৰিয়া অফ এই অ এ বি ত্ৰিভুজটোৰ কালি মাইনাছ কৰি দিলে এই অংশটো পাই যাম এতিয়া আমি লিখিলো এৰিয়া অফ ত্ৰিভুজ অ এ বি এতিয়া এ আৰ বুলি লিখা হয় এৰিয়াটো এৰিয়া মানে কালি হয় এতিয়া বৃত্তকলাৰ কালি আমি পাইছিলো 231 পাইছিলো এতিয়া এই ত্ৰিভুজটোৰ কালিটো কি আছিল যেহেতু এইটো সমবাহু ত্ৰিভুজ গঠন কৰিব চাই লও ইফালে 21 সেমি ইফালে 21 সেমি গতিকে আমি জানো ত্ৰিভুজৰ বিপৰীত বাহুৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান হয় তেলে এইটো 21 এইটো 21 গতিকে এইটো কোণ আৰু এইটো কোণ সমান হ'ব যেহেতু ত্ৰিভুজত 180 ডিগ্ৰী থাকে তেতিয়া হলে ইফালে 60 ডিগ্ৰী গুচি গ'ল 120 থাকিলে আমাৰ গতিকে 120 টো দুটা সমানে ভাগত ভাগ কৰিলে আমাৰ হ'ব ইফালে 60 হ'ব ইফালে 60 হ'ব সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰতে দুইটা কোণ তিনটা কোণে 60 ডিগ্ৰী হয় ঠিক তেনেদৰে সমবাহু ত্ৰিভুজৰ কালিটো আছিলে আমাৰ √3/4 বাহু স্কয়াৰ 231 minus √3/4 into বাহু বুলি ক'লে কিন্তু হ'ব আমাৰ 21 এ আহিব ন এটা 21 স্কয়াৰ খালি হ'ব 231 minus √3/4 21 স্কয়াৰ কৰিলে আমি পাই যাম 441 231 minus এতিয়া 441 ৰ লগত 441 টো √3 লগত মাল্টিপ্লাই হ'ব মাল্টিপ্লাই কৰিলে আমি কি পাম 441 √3 divided by 4 এটো হ'ব আমাৰ সেন্টিমিটাৰ স্কয়াৰ এটো আমাৰ 3 নম্বৰটো হৈ গ'ল এতিয়া আমাৰ 5 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গ'ল এতিয়া 6 নম্বৰ প্ৰশ্নত দিয়া আছে 15 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জিআই কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰে বৃত্তটোৰ অনুৰূপ গৌণ আৰু মুখ্য বৃত্তখণ্ডবোৰৰ কালি নিৰ্ণয় কৰা আৰু আমাক দিয়া আছে পাই মান দিয়া আছে আমাক 3.14 আৰু √3 1.70 6 নম্বৰ প্ৰশ্নটো প্ৰথমতে আমি উলিয়াব লাগিব গৌণ বৃত্তখণ্ডৰ কালি তেতিয়ালে ইয়াৰ কালি উলিয়াব লাগিব ইয়াৰ কালি উলিয়াবলৈ হলে আমি এই বৃত্তকলাটোৰ অ এ পি বি বৃত্তকলাৰ কালিটোৰ পৰা এই ত্ৰিভুজটোৰ কালিটো মাইনাস কৰি দিলে অ এ বি ত্ৰিভুজটোৰ কালি মাইনাস কৰি দিলে আমি এই বৃত্তখণ্ডটোৰ কালি পাই যাম 6 নম্বৰ দিয়া আছে আর ইকুয়াল দিয়া আছে 15 সেন্টিমিটার থিটাৰ মান দিয়া আছে 60 ডিগ্ৰী আৰু আমাক দিয়া আছে পাই ইকুয়াল টু 3.14 √3 ইকুয়াল টু 1.73 এতিয়া প্ৰথমতে উলিয়াব লাগিব অনুৰূপ গৌণ বৃত্তখণ্ডৰ কালি এতিয়া অনুৰূপ গৌণ বৃত্ত খণ্ডৰ কালি ইকুয়াল টু বৃত্তকলাৰ কালি মাইনাস এরিয়া অফ ত্রিভুজ ও এ বি বৃত্তকলাৰ খালি উত্তৰটো আছিল আমাৰ θ/360 ডিগ্ৰী ইনটু পাই আৰ স্কয়াৰ মাইনাস যদি আমি এনেকে যদি 90 ডিগ্ৰীকৈ কম হয় থিটাৰ মানটো তেতিয়া হলে আমাৰ ত্ৰিভুজৰ কালি আছিলে r স্কয়াৰ বাই 2 sin থিটা আমাক থিটাৰ মান দিয়া আছে 60 ডিগ্ৰী divided by 360 into পাই মান আমাক দিয়া আছে 3.14 into r ৰ মান দিয়া আছে আমাক 15 স্কয়াৰ মাইনাস ইফালে দিয়া আছে আমাক r ৰ মান দিয়া আছে 15 স্কয়াৰ বাই 2 sin থিটাৰ মান আমাক দিয়া আছিল 60 ডিগ্ৰী এতিয়া এইটো কেনসেল কৰি লব পাৰিম আমি 60 ৰে 360 কেনসেল কৰিলে আমাৰ 6 বাৰ যাব তাৰপিছত আমি আমাৰ ইফালে সারা 15 স্কয়াৰ আছে ইফালে 15 স্কয়াৰ আছে 15 স্কয়াৰ এটা আমি কি কৰিলাম কমন লইলাম 15 স্কয়াৰ এটা কমন ললে আমাৰ ইয়াত থাকি যাব তলত ইয়াত 6 থাকিলে ইফালে 3.14 মাইনাস হাফ অফ sin 60 ডিগ্ৰী মান কিমান হ'ব sin 60 মান হ'ব আমাৰ √3/2 মাল্টিপ্লাই হ'ব
15 টো স্কয়াৰ কৰিলে আমি পাই যাম 225 into divided by 3.14 divided by 6 minus এটা multiply কৰিলে আমি পাই যাম 2 দুগুণ 4 বলে √3 ভ্যালুটো কিমান হ'ব কিমান দিয়া আছিল আমাৰ 1.73 225 into এতিয়া এই 6 আৰু 4 এর এলসিএম ললে আমি পাই যাম 12 এতিয়া 6 12 দুইবাৰ যাব সেই দুইটো 3.14 লগত মাল্টিপ্লাই কৰিলে আমি পাই যাম 6.28 minus এই 4 এ 12 তিনিবাৰ যাব এটুক 3 ৰে পূৰণ কৰিলে আমি পাই যাম 5.19 এতিয়া 225 into তলত কিমান থাকিব আমাৰ 12 থাকিব গতিকে 6.28 ৰ পৰা 5.19 মাইনাস কৰিলে পাই যাম আমি 1.09 এতিয়া 1.09 ৰ 225 ৰ লগত মাল্টিপ্লাই কৰিলে পাই যাম 245.25 এটুক যদি বাৰে আমি ক্যান্সেল কৰি দিও 20.4375 সেন্টিমিটার স্কয়ার এতিয়া আমি বৃত্তখণ্ডৰ অনুৰূপ বৃত্তখণ্ডৰ গালিটো পাই গলো এই প্ৰশ্নটো আৰু এটা আমাক বিচাৰিছে মুখ্য বৃত্তখণ্ডৰ গালি এটা মুখ্য বৃত্তখণ্ডৰ গালি হলে ইয়াৰ পৰা গোটেইখিনি আহি যাব এই গোটেইখিনি আহি যাব মুখ্য বৃত্তখণ্ডৰ গালি তাৰ মানে এই বৃত্তটো গালিটোৰ পৰা এই গৌণ বৃত্তখণ্ডৰ গালিটো মাইনাস কৰিলে আমি মুখ্য বৃত্তখণ্ডৰ গালিটো পাই যাম হেতু আমি আমাৰটো এটো পোৱা হৈছে গতিকে হেতু বৃত্তৰ গালিটোৰ পৰা হেতু মাইনাস কৰিলে আমি বাকি মুখ্য বৃত্তখণ্ডৰটো গালিটো পাই যাম এটাকে মুখ্য বৃত্তখণ্ডৰ গালি মুখ্য বৃত্ত খণ্ডৰ গালি ইকুৱেল টু আমি এই বৃত্তৰ গালিটো কি আছিল পাই r স্কয়াৰ মাইনাস তাৰপিছত আমি বৃত্তখণ্ডৰ গালি পাইছিলো 20.4375 মাইনাস কৰিম এতিয়া পাই মান দিয়া আছিল 1.4 into 15 square minus 20.4375 3.14 into 15 to square কৰিলে পাই যাম 225 minus 20.4375 তে এই দুটাৰ মাল্টিপ্লাই কৰিলে পাই যাম 706.5 minus 20.4375 এতিয়া এটোৰ পৰা হেতু মাইনাস কৰিলে আমি পাই যাম 686.0625 সেন্টিমিটার স্কয়ার এতিয়া আমাৰ 6 নম্বৰ প্ৰশ্নৰ সমাধানো হৈ গল এতিয়া আমি যাও 7 নম্বৰ প্ৰশ্নটো দিয়া আছে 12 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জিআই কেন্দ্ৰত এটা 120 ডিগ্ৰী কোণ কৰে বৃত্তটোৰ অনুৰূপ বৃত্তখণ্ডৰ গালি নিৰ্ণয় কৰা আৰু লগতে আমাক দিয়া আছে পাই ইকুৱেল টু 3.1 আৰু √3 ইকুৱেল টু 1.73 এতিয়া 7 নম্বৰ প্ৰশ্নৰ সমাধান আৰম্ভ কৰো 7 নম্বৰ প্ৰশ্নত কোৱা আছে আমাৰ বৃত্তখণ্ডটোৰ গালি উলিয়াব কৈছে তাৰ মানে এই অঞ্চলটোৰ গালি আমি উলিয়াব লাগে এই অঞ্চলটোৰ গালি উলিয়াবলৈ হলে আমি প্ৰথমতে কি কৰিব লাগিব বৃত্তকলৰ গালিটোৰ পৰা এই OAB ত্ৰিভুজৰ গালিটো মাইনাস কৰি দিলে আমি সেই বৃত্তখণ্ডৰ তোৰ গালি পাই যাম দিয়া আছে r ইকুৱেল আমাক দিছে 12 সেন্টিমিটাৰ থিটাৰ মান দিছে 120 ডিগ্ৰী আৰু আমাক দুটা বস্তু দিয়া আছিল পাই ইকুৱেল টু আমাক লব কৈছে 3.14 আৰু √3 ভ্যালু দিয়া আছে আমাক 1.73 এটাকে বৃত্তখণ্ডটোৰ গালি ইকুৱেল টু আমাৰ বৃত্তকলাৰ গালিৰ পৰা ত্ৰিভুজৰ গালিটো মাইনাস কৰি দিব লাগে বৃত্তকলাৰ গালি মাইনাস এৰিয়া অফ OAB তাৰ মানে এই OAB ত্ৰিভুজটোৰ গালিটো বুজাইছে বৃত্তকলাৰ গালি ফৰ্মুলাটো আছিল θ/360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ মাইনাস এতিয়া যদি থিটাৰ মানটো যদি আমি 90 ডিগ্ৰীতকৈ বেছি হয় তাৰ বাবে আমাৰ এটা ত্ৰিভুজৰ ফৰ্মুলা আছিল r স্কয়াৰ sin θ/2 ইনটু cos θ/2 থিটাৰ মান দিয়া আছে আমাৰ 120 ডিগ্ৰী ডিভাইডেড বাই 360 ডিগ্ৰী ইনটু পাই মান দিয়া আছে 1.4
ইনটু r ৰ মান দিয়া আছে 12 স্কয়াৰ মাইনাস ইফালে হ'ব 12 স্কয়াৰ sin থিটাৰ মান দিয়া আছে 120 ডিগ্ৰী ডিভাইডেড বাই 2 cos 120 ডিগ্ৰী ডিভাইডেড বাই 2 এতিয়া এই দুটা কেনসেল কৰিব পাৰি 120 আৰু 360 আমি তিনিবাৰ কেনসেল কৰি ল'ব পাৰো এতিয়া এই দুটাৰ পৰা 12 স্কয়াৰ এটা আমি কমন লৈ ল'ব পাৰো 12 স্কয়াৰ যদি এটা যদি কমন লৈ দিও ইয়াত থাকিব আমাৰ তলত থাকিলে 3 ওপৰত থাকিলে 3.14 মাইনাস sin ইফালে 2 ৰে 120 কেনসেল কৰিব পাৰে 60 আৰু 2 ৰে ইফালেও 1 ইফালে 60 তো sin 60 ডিগ্ৰী ইনটু আমাৰ cos 60 ডিগ্ৰী থাকিলে 12 ক স্কয়াৰ কৰিলে পাই যাম 144 ইনটু ইফালে থাকিলে 3.14 divided by 3 minus sin theta sin 60 degree মান আছিল আমাৰ √3/2 into cos 60 মান হ'ব half ইফালে হ'ব 144 into 3.14 divided by 3 minus হেৰিটা মাল্টিপ্লাই কৰিলে 2 দুগুণ 4 আহিব √3 ভ্যালু দিয়া আছিল 1.73 1 ৰ লগত মাল্টিপ্লাই কৰিলে সেমি থাকি যাব 144 into ইফালে যদি 3 আৰু 4 এলসিএম নো আমি 12 পাই যাম এতিয়া 3 এ 12 ক 4 বাৰ যাব গতিকে 4 ক 3.14 লগত মাল্টিপ্লাই কৰিলে আমি পাই যাম 12.56 আৰু 4 এ 12 ক 3 বাৰ যাব গতিকে 3 ৰে 1.73 ক মাল্টিপ্লাই কৰিলে পাই যাম -5.19 144 into 12 এতিয়া 12.56 ৰ পৰা 5.19 টো মাল্টিপ্লাই কৰিলে আমি পাই যাম 7.37 তে এই দুটা কেনসেল কৰিব পাৰি 12 12 144 এতিয়া 12 into 7.37 ক মাল্টিপ্লাই কৰি দিলে পাই যাম আমি 88.44 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমি পাই গলো 7 নম্বৰ প্ৰশ্নৰ সমাধানো হৈ গল Next, 8 নম্বৰ প্ৰশ্নত দিয়া আছে 15 মিটাৰ বাহুৰ এখন বৰ্গাকাৰ ঘাহনি পটাৰৰ এটা চুকত এটা খুঁটিত 5 মিটাৰ দীঘল ৰছীৰে এটা ঘোঁৰা বান্ধি থোৱা হৈছে। 1 নম্বৰত উলিয়াব লাগে ঘোঁৰাটো য'ত চৰিব পাৰে পথাৰখনৰ সেই অংশটোৰ কালি নিৰ্ণয় কৰা। 2 নম্বৰটো দিয়া আছে যদি ৰছীডালৰ 5 মিটাৰৰ সলনি 10 মিটাৰ দীঘল হয় চৰণীয়া অঞ্চলটোৰ বৃদ্ধি নিৰ্ণয় কৰা। আৰু এটা দিয়া আছে pi equal to 3.14 প্ৰশ্নটো দিয়া আছে ঘোঁৰাটো ৰছীডালৰ দৈৰ্ঘ্য এটা খুঁটি হ'ব খুঁটিটোৰ পৰা ৰছীডালৰ দৈৰ্ঘ্যটো হ'ব 5 মিটাৰ গতিকে এই 5 মিটাৰ ৰছীডালেৰে ঘোঁৰাটোৱে এই অংশটোৰে চৰিব পাৰে গতিকে এই অঞ্চলটোৰ কালি উলিয়াব লাগে এতিকে আমাৰ ৰছীডালৰ দৈৰ্ঘ্যটো হ'ব আমাৰ ব্যাসাৰ্ধ 1 নম্বৰ দিয়া আছে r equal to 5 মিটাৰ আৰু যেহেতু বৰ্গৰ প্ৰতিটো কোণৰ মান হ'ব 90 ডিগ্ৰী গতিকে এইফালে 90 থিটা ইকুৱেল কিমান আহিব 90 ডিগ্ৰী এতিয়া এই 5 মিটাৰ ৰছীডালেৰে কিমান দৈৰ্ঘ্য কিমান অংশ চৰিব পাৰে এই অংশটো কালি উলিয়াব কৈছে তে 1 নম্বৰ ঘোঁৰাটোৱে চৰিব পৰা অংশৰ কালি ইকুৱেল টু আহি যাব বৃত্তকলৰ কালিটো আছিল θ/360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ এতিয়া আমাক থিটাৰ মান দিয়া আছে 90 ডিগ্ৰী ডিভাইডেড বাই 360 ডিগ্ৰী ইনটু পাই মান দিয়া আছে আমাক দিয়া আছিল পাই ইকুৱেল টু 3.14 এটা পাই মান দিব লাগিব সৰি 3.14 ইনটু r মান দিয়া আছে পাই স্কয়াৰ এতিয়া 90 ৰে যদি 360 আমি কেনসেল কৰো এতিয়া আমাৰ যাব 4 বাৰ ওপৰ তলত থাকিলে 4 ওপৰত থাকিলে 3.14 ইনটু 5 ক স্কয়াৰ কৰিলে পাই যাব আমি 25 এটা 3.14 লগত 25 ক মাইনাস কৰি দিলে সৰি মাল্টিপ্লাই কৰি দিলে আমি পাই যাম 78.5 ডিভাইডেড বাই 4 এটা 78.5 ক 4 এ ডিভাইড কৰিলে পাই যাম 19.625 মিটাৰ
স্কোয়াৰ সেই অংশটোৰে ঘোঁৰাটো চলিব পাৰিব এতিয়া 2 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে ৰছীডাল 5 মিটাৰৰ সলনি 10 মিটাৰ দীঘল হয় তেতিয়া চৰণীয়া অঞ্চলটোৰ বৃদ্ধিৰ কাৰ্য উলিয়াব কৈছে তাৰ মানে আমাৰ ইয়াত r ইকুৱেল টু কিমান হ'ব 10 সেন্টিমিটাৰ 10 মিটাৰ এতেকে চৰণীয়া অঞ্চল বৃদ্ধিৰ কালি এতিয়া চৰণীয়া অঞ্চলটো বৃদ্ধিৰ কালি উলিয়াবলৈ হলে আমি 10 মিটাৰ ব্যাসাৰ্ধৰ এই বৃত্তকলাটোৰ কালিটোৰ পৰা আমি 5 মিটাৰ ব্যাসাৰ্ধৰ বৃত্তকলাটোৰ কালিটো মাইনাস কৰি দিলে আমাৰ চৰণীয়া অঞ্চল বৃদ্ধিৰ কালিটো পাই যাম সেই অঞ্চলটোৰ কালি আমাক উলিয়াব কৈছিলে এতিয়া এই অঞ্চলটোৰ কালি আছিল আমাৰ θ/360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ মাইনাস ইয়াত যেটো আমি প্ৰথমতে 5 মিটাৰ ব্যাসাৰ্ধৰ বৃত্তকলাৰ কালিটো উলিয়াইছিলো 19.625 মিটাৰ গতিকে 19.625 টো আমি মাইনাস কৰি দিম থিটাৰ মান পাইছিলো 90 ডিগ্ৰী ডিভাইডেড বাই 360 ডিগ্ৰী ইনটু পাইৰ মান দিয়া আছে 3.14 ইনটু r ৰ মান দিয়া আছিল আমাৰ 10 স্কয়াৰ মাইনাস 19.625 এইটো কেনসেল কৰিলে 4 বাৰ যাব গতিকে তলত থাকিলে আমাৰ 4 ওপৰত থাকিলে 3.14 ইনটু 10 ক স্কয়াৰ কৰিলে পাই যাম 100 minus 19.625 ইফালে যদি মাল্টিপ্লাই কৰি দিও ইফালে পইণ্ট দুইটাৰ আগত পইণ্ট আছিল গতিকে 100 এ মাল্টিপ্লাই কৰিলে পইণ্টটো উঠি যাব আমাৰ থাকিব 314 divided by 4 minus 19.625 এটাকে 314 ক যদি 4 এৰে মাল্টিপ্লাই কৰো পাই যাম 78.5 minus 19.625 ওকে 78.5 ৰ পৰা হেতু মাইনাস কৰিলে আমি পাই যাম 58.875 মিটাৰ স্কয়াৰ ঠিক আছে চৰণীয়া অঞ্চলটো বৃদ্ধিৰ কালি হ'ব আমাৰ 58.875 এতিয়া আমাৰ 8 নম্বৰ প্ৰশ্নৰ সমাধানো হৈ গ'ল এতিয়া যাও 9 নম্বৰ প্ৰশ্নটোলৈ